আজমল সাহাব আমি আমার দলৰ ফালৰ পৰা আমি কংগ্ৰেছত বহুবাৰ এই সুবিধাটো দি আহিছোঁ। কংগ্ৰেছে নিশ্চিতভাৱে কংগ্ৰেছৰ মনত আছে ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচনত বহুবাৰ কংগ্ৰেছক আমি সমৰ্থন দিছোঁ। ইউ পি এৰ আজমল সাহাব এলাই পাৰ্টনাৰ আছিল। যেতিয়া আমাৰ 3জন MP আছিল, সিৰাজউদ্দিন আজমল, বদৰুদ্দিন আজমল, ৰাধেশ্যাম বিশ্বাস, তেতিয়াও আমি ইউ পি এৰ মানে এলাই পাৰ্টনাৰ আছিল। যিয়ে নহওক মই ভাবোঁ যে কংগ্ৰেছে যিহেতু অকলে পঠাব নোৱাৰে, কংগ্ৰেছৰ যি 20-22জন MLA আছে, 20জন বা 22জন যিয়ে নকয় আপুনি, 20জন আছে, সেইখিনি এজন সদস্য যিহেতু তেখেতসকলে পঠাব নোৱাৰে, আমিও অকলে এজন পঠাব নোৱাৰোঁ। আল্টিমেটলি দুটা দল একেলগে মিলিলে আৰু CPM যদি আমি ৰিকুৱেষ্ট কৰোঁ তেখেতৰ লগত থাকিব, তেতিয়াহ'লে এজন যোগ্য ব্যক্তিক আমি পঠাব পাৰিম। সেইকাৰণে আমি লেটাৰ লিখিছিলোঁ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, গৌৰৱ গগৈ ডাঙৰীয়া, জিতেন্দ্ৰ সিং তেখেতসকললৈ, কিন্তু এতিয়ালৈকে লেটাৰৰ কোনো ৰেছপন্স নিদিলে। আমি আশা কৰিম যে আজি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিছে, কংগ্ৰেছৰ নেতৃত্ব তেখেতৰ লগত আলোচনা কৰক, কৰি সিদ্ধান্ত কৰি বিজেপিৰ যাতে লাভ নহয়, কাৰণ কংগ্ৰেছে আমাক সমৰ্থন নিদিলে আল্টিমেটলি বিজেপিক সমৰ্থন দিয়া হ'ব। কংগ্ৰেছে যদি আজমল সাহাবক সমৰ্থন নিদিয়ে আল্টিমেটলি কংগ্ৰেছৰ শক্তি নাই। হেমন্ত বিশ্ব হৰ্চ ট্ৰেডিং কৰি, হৰ্চ ট্ৰেডিং কিয়, কংগ্ৰেছৰ সংখ্যা নাই, এনেই খোলাখুলিকৈ হৈ যাব। গতিকে মই ভাবোঁ কংগ্ৰেছে এই মুহূৰ্তত বিজেপিক এই সুযোগটো দিব নালাগে। কংগ্ৰেছে এইটো ভালদৰে চিন্তা কৰক। সেইকাৰণে কংগ্ৰেছৰ প্ৰতি আমাৰ এইটো ৰিকুৱেষ্ট থাকিল। UDF-ৰ লগত মিত্ৰতাৰ কথা নাই। UDF-ৰ লগত যিহেতু আমি একলা চলো নীতিৰে গৈ আছোঁ, কংগ্ৰেছে অকলে খেলক। কংগ্ৰেছে অকলে খেলিলে যদি আপাৰ আছামত ভাল হয় তেখেতসকলৰ শুভেচ্ছা থাকিল। আৰু এতিয়াতো দেখিছোঁ অখিলৰ লগতো খুব ভাল হৈ থকা নাই, হ'বনে নাই, অখিল একফালৰ পৰা চব কেণ্ডিডেট ঘোষণাই কৰি আছে। গতিকে কেনেকৈ হ'ব মোৰ বুজত পৰা নাই। তথাপিও কংগ্ৰেছে যদি আপাৰ আছাম, BTAD পাহাৰবিলাকৰ পৰা ভালেখিনি আসন আজৰি আনে আমি ভাল পাম, কাৰণ আমি মাত্ৰ 30-32খন আসনত নিৰ্বাচন খেলিম আৰু গোটেইখিনি জিকাৰ কাৰণে খেলিম। এইখিনি আহি নন BJP এটা গভৰ্ণমেণ্ট হ'লে আমি বিনা স্বাৰ্থে তাতে সমৰ্থন দিম। ৰাজ্যখনৰ ডেভেলপমেণ্টৰ স্বাৰ্থে, ৰাজ্যৰ হাৰমনি আৰু সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত, ডেভেলপমেণ্টৰ স্বাৰ্থত আমি সমৰ্থন দিম BJP বিৰোধী চৰকাৰত। গতিকে আমাক লৈ ভয় কৰিব নালাগে।